চিনি পাই সন্দেহ হয় নেকি আগে পিছে আগত হৈছিল নেকি আগৰবাৰ ধৰা পৰিছে আপুনি মোক এইটো যোৱাকালি ৰাতি কিনকিনীয়া বৰষুণ আছিল। মই 8:30মান বজাত দোকানটো বন্ধ কৰি গুচি গ'লোঁ। খালা চালি টানি চানি চালোঁ, ভালে আছে। যাই পিনে খাই দিয়ে ৰাতি টোপনি মাৰিলোঁ। টোপনি মাৰি থাকোঁতে ৰাতিপুৱা 5টা 4:30 বজাত মোক ল'ৰা এটা ফোন কৰিলা। ফোন কৰিছে, অ' প্ৰদীপ, তোমাৰ দোকানটো দেখোন তালা ভাঙা আছে, তুমি দোকানত গ'লে আহা। মই ক'লোঁ ঠিক আছে, যাই আছোঁ। মোৰ লগৰ ল'ৰা এটাক লৈ আহিলোঁ। আহি পিনে চাউলৰ তালাটো ভাঙি দৰ্জাটো খোলাই আছে। আহি ভিতৰত চালোঁ, মানুহ দেখোন মোৰ আগতে বহুত মানুহ ইয়াতে ৰখি আছে। পিছত ক'লা যে প্ৰদীপ বস্তু কি লৈছে? মই ক'লোঁ মোৰ চুকেছত যিখিনি মাল আছে মালখিনি গোটাই লৈ গৈছে। তেখেতে ক'লে CC কেমেৰা আছে না? মই ক'লোঁ CC কেমেৰা আছে। পিছত মই CC কেমেৰা চেক কৰিলোঁ। চেক কৰাৰ পিছত 3টা মানুহ দেখা পালোঁ। দেখা পাওঁতে সিহঁতে কিবা যোগাৰ আনিছে, তালাটো কাটাৰ কাৰণে যোগাৰ দি কাটছে। কাটি পিনে তাৰে ৰূপাৰ মালখিনি গোটাই লৈ গৈছে। লৈ যায় তাতে অলপ অত্যাচাৰ কৰি, ভিতৰত কাম কৰা তাতে অলপ অত্যাচাৰ কৰি ইয়াতে 10-11 মিনিটত ইয়াতে গুচি গ'ল। যোৱাৰ পিছত আৰুতো আমি গম পোৱা নাই। গম নোপোৱাৰ হৈ আৰু কি কৰিম, উপায় নোহোৱা হোৱাৰ পিছত আমি হাজত থানাত ভাৰপ্ৰাপ্ত তাত যাব লগা বাধ্য হ'লোঁ। গ'লোঁ, পুলিচ ছাৰ আহিল। অহাৰ পিছত আৰু চব লিখি চখি লৈ গ'ল। দোকানখন কি নাম? দোকানৰ নাম আছিল প্ৰজাপতি জুৱেলাৰী, চেঁচা বজাৰ চকত। কি লৈ গৈছে? ৰূপাৰ বস্তু মোটামুটি আপোনাৰ সামগ্ৰী যিখিনি আছিল বাহিৰত চব লৈ গৈছে। সোণাখিনি ল'ব পৰা নাই। তালা ভাঙিছে? তালা ভাঙছে। তালা আপোনাৰ টোটেল 7টা তালা কাটছে। কিমান টকা লৈ গৈছে? মোটামুটি অনুমানিক 40-50 হাজাৰ টকাৰ বস্তু লৈ গৈছে।